এক বিশেষ প্ৰজাতিৰ পোকে নিদ্ৰা হৰিছে চন্দ্ৰপুৰবাসীৰ ঘৰে ঘৰে সন্তাস চলাইছে এই বিশেষ পোকবিধে ৩-৪ দিন ধৰি পোকৰ উপদ্ৰৱৰ বাবে ভাত পানী এৰিবলগীয়া হৈছে জনতাই চন্দ্ৰপুৰৰ তাতিমাৰা কাজলিচকী হাতী বগৰা আদি অঞ্চলত সন্ত্ৰাস চলাইছে এই কোলা পোকবিধে খোৱা পানীৰ কুৱা টেংকি পাকঘৰৰ সামগ্ৰী সকলোতে কেৱল পোক আৰু পোক বাঁহ গছৰ ফুল ফুলাৰ বাবে এই বিশেষ পোকবিধৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ আশংকা স্থানীয় জনতাৰ শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক উপযুক্ত ব্যৱস্থা গ্ৰহণৰো আহ্বান অঞ্চলবাসীৰ এই পানীত পোকাবোৰ মানে তাতে পৰিছে আৰু খোৱা বস্তুবিলাকত উঠে আৰু ঘৰত উঠে মানে বহুত সমস্যা আৰু এনিটাইম পোকাটো মাৰিয়ে থাকিব লাগে চাফা কৰি থাকিব লাগে বহুত ওলাই হাজাৰো বেছি মানে কালিতো বহুত ওলাইছে আজি এতিয়া অলপ কম হৈ আছে অলপ দেৰিকে মানে ৰ'দ দিয়াৰ লগে লগে মানে বহুত হৈ যায় খোৱাৰ ক্ষেত্ৰত খাদ্য সামগ্ৰী তাতেও হেৰি হয় মানে এনিটাইম চাফা কৰি থাকিব লাগে আৰু মানে কিহৰ কাৰণে হোৱা বুলি ধাৰণা আছে কিহৰ কাৰণে বাঁহৰ গছৰ পৰা মানে পোকাটো আহা বুলি ভাবিছোঁ আৰু মানে আজি 3 দিন হ'ল কিবা কোনোবা ডিপাৰ্টমেণ্টৰ মানুহ আহিছিলে নেকি চাব নাই এতিয়ালৈ হোৱা নাই আৰু